আপোনালোকে যদি মৰি যোৱা পাপা জুবিন পাপাকে এৰা নাই কথাবোৰ ক'বলৈ, গৰিমা মাকে এৰা নাই কথাবোৰ ক'বলৈ, ট্ৰল কৰিবলৈ, মইনো কোন হয়? মইতো এইজনী সাধাৰণ ছোৱালী, এডপ্ট কৰা ছোৱালী। জুবিন পাপাইহে আপোনালোকৰ পৰা সুধিহে মোক ছোৱালী পাতি লৈছে নেকি? নমস্কাৰ সকলোকে, মই জুবিন পাপাৰ ছোৱালী কাজলী কৈছোঁ। আৰু আজিৰ বিষয়টো হৈছে বহুত মানুহে মোক জুবিন পাপাৰ ছোৱালী মানে পাপাৰ নামটো লৈ বিজনেছ কৰিছ বুলি বহুত মানুহে কৈছে। সেইবিলাক মানে মোৰ একচুৱেলি একো ফৰকেই নপৰে, একো কিবা নহয়, কিন্তু তথাপিও ইহঁতক এটা আনচাৰ দিব খোজোঁ। কথাটো হৈছে যে পাপাক মই পাপা বুলি নক'লে কি বুলি বুলিম? তই নিজৰ দেউতা বুলি নবুলিলে কি বুলি বুলিম? নামকাৰী বুলিবা নেকি? আৰু দ্বিতীয় কথাটো হৈছে মানুহে মোক নিজকে, মোৰ একাউণ্ট আগৰ পৰাও আছে, কেইবাটাও আছে একাউণ্ট, কিন্তু মানুহে মোক চিনি নাপায় দেই। আৰু মই মানুহক পৰিচয়ো কৰা নাই মই জুবিন পাপাৰ ছোৱালী বুলি আগৰ পৰা। তাৰ কাৰণ আছে, মই লুকাই আছিলোঁ, মই ছ'চিয়েল আহিব ইচ্ছা নাছিলোঁ, কিন্তু যিহেতু মিডিয়াই মোক খুচৰি ওলাইছে, আপোনালোকেই মোক খুচৰি ওলাইছে, তাৰপিছত এতিয়া ক'ব আহিছোঁ ভিউজ ল'ব আহিছ, ভিউজৰ কাৰণে ওলাই আহিছ দেই। সেইবিলাক মোৰ ভিডিঅ' ভিউজ হওক বা নহওক মোক ফাৰাক নাই, খালি কথাটো সেইকাৰণে মই জুবিন পাপাৰ ছোৱালী বুলি কওঁ, যাতে যিখিনি কথাই নহওক আপোনালোকে জুবিন পাপা বুলি কোৱাৰ লগে লগে এইজনী কাজলী জুবিনৰ ছোৱালী বুলি কথাবোৰ কি কৈছোঁ নাই কোৱা সেইখিনি মন দি যে শুনে, এইবাবেহে জুবিন পাপাৰ ছোৱালী বুলি মই নিজকে পৰিচয় জনাওঁ। আৰু পৰিচয় জনাবতো দৰকাৰেই নাই, চবেই চিনি পায় জুবিনৰ ছোৱালী বুলি। তাত কিছুমানে কয় বিজনেছ কৰিছ বুলি। বিজনেছ কি হয়? মানুহে চিপছৰ পেকেটত পাপাৰ ফটো চিপকাই, হোটেলৰ সন্মুখত পাপাৰ ফটো চিপকাই, কাৰিকৰ কৰিছে, ক'ৰবা কাপোৰৰ পাপাৰ পিকচাৰ দিছে, সেইবিলাকক বিজনেছ বুলি বুজা যায়। নাম লোৱাটো বিজনেছ বুলি ক'ত বুজা যায়? আজিৰ পৰা কাৰোবাৰ নাম লৈ, কাৰোবাৰ কিবা কথা লৈ মানে কাম কৰাটো সেইটো বিজনেছ হয় নেকি? আপোনালোকৰ মতে মানে কাৰোবাৰ নাম লৈ, তাৰমানে আপোনালোকেও বিজনেছ কৰিছে, মোৰ নাম লৈ মোৰ ভিডিঅ' বনাই, তাৰমানে মোৰ নাম লৈ আপোনালোকেও বিজনেছ কৰিছে, নহয় জানো? যদি কাৰোবাৰ নাম লৈ মই বিজনেছ কৰা হৈছে, তেনেহ'লে আপোনালোকেও মোৰ নাম লৈ বিজনেছ কৰা হৈছে। মই যদি ভিডিঅ' বনাইছোঁ ভিউজৰ কাৰণে, আপোনালোকেও ভিউজৰ কাৰণে বনাইছে। গতিকে নিজেই যিটো কাম কৰা, আনক সেইটো কামত জাজ নকৰিব দেই। নিজে যিটো কাম কৰি খাইছোঁ, তাত মই আপোনালোকক মোৰ নাম লৈছে বা মোৰ কথাটো লৈ মই মাত মাতিব পাৰিলোঁ হয়। মই মিডিয়াত যিটো আহিব ইচ্ছা নাছিলে, ওলাইছে খুচৰি এইবিলাকত মই মাত মাতিব পাৰিলোঁ হয়, কিন্তু মই একচেপ্ট কৰিলোঁ। পাপাৰ কাৰণে ক'ব লাগে কথাবোৰ, যিটো সেই কথাবোৰ নক'লে চেলফিছ হৈ যাম মই। পাপাৰ কাৰণে বোলে মিডিয়াত ওলালোঁ, জনা চেহেৰা হ'লোঁ, ওলাই আহিছোঁ, নহ'লে মই কেতিয়াৰ পৰা ওলাই কিমান কি কৰিব নোৱাৰিলে হয়। এইবিলাক চব জনাৰ পিছতো সেনেকা মেছেজ দিবলৈ আপোনালোকক অকণমানো বেয়া নালাগেনে? অকণমানো মানে মনত আহিছে, ইমান আগফাললৈকে পিছফাললৈকে চিন্তা কৰি চাব নোৱাৰে নেকি? চবকে নাই কোৱা, যোনে সেনেকা মন্তব্য দিয়ে, কথাবোৰ কয় মোক জুবিন পাপা বুলি নকবি, পাপা বুলি নকবি বুলি ক'ব হৈছে। জুবিন পাপাতকৈ ডাঙৰ নেকি আপোনালোকে? জুবিন পাপাইহে আপোনালোকৰ পৰা সুধিহে মোক ছোৱালী পাতি লৈছে নেকি? আপোনালোকক সুধিহে মোক বচাইছে নেকি? আপোনালোকক সুধিহে কিবা এটা কাম কৰিম বুলি ক'লে জুবিন পাপাই কৰিছিলে নেকি? জুবিন পাপা নাইকিয়া হৈ যোৱাৰ পিছত যিটোহে আপোনালোকে মোক ছাপোৰ্ট কৰিব লাগে বা মোৰ মাক ছাপোৰ্ট কৰিব লাগে, সেইটোত আপোনালোকে ছাপোৰ্ট নকৰাকৈ উল্টা বদনাম গাই ফুৰি আছ, উল্টা কমেণ্টত এনেকুৱা মানসিকভাৱে ভাঙি পৰাটো আৰু ভঙাই আছ। বিশেষকৈ বেছি ক'ব নাযাওঁ। আপোনালোকে যদি মৰি যোৱা পাপা জুবিন পাপাকে এৰা নাই কথাবোৰ ক'বলৈ, গৰিমা মাকে এৰা নাই কথাবোৰ ক'বলৈ, ট্ৰল কৰিবলৈ, মইনো কোন হয়? মইতো এইজনী সাধাৰণ ছোৱালী, এডপ্ট কৰা ছোৱালী। এডপ্ট শব্দটো আপোনালোকে বুজি পাব, এডপ্ট কি হয়। এডপ্ট কৰা ছোৱালী, একেবাৰে সাধাৰণ। মই নিজকে এডপ্ট কৰা ছোৱালী বুলিও পৰিচয় নকৰোঁ, মই একেবাৰে সাধাৰণ ছোৱালী। সাধাৰণভাৱেই জীয়াই থাকি ভাল পাওঁ।
এইকাৰণে মই আজি সাধাৰণভাৱে জীয়াইছোঁ নিজে কষ্ট কৰোঁ নিজে খাওঁ আপোনালোকৰ খাই থকা নাই যদি ভিউছো আহে ইউটিউবত বা লাইকছো আহে সেইটো আমেৰিকান ডলাৰৰ আমেৰিকাৰ পৰাই মোক দিয়া যাব আপোনালোকৰ পইচা আপোনালোকৰ পকেটৰ পৰা 1 টকাও নাহিব যদি কোনোবা মৰমত দিছে সেইটো বেলেগ কথা কিন্তু যদি আপোনালোকে মোক সাপোৰ্ট কৰিব পৰা নাই সহায় কৰিব পৰা নাই মোৰ বদনাম বা মোৰ মাৰ বদনাম হেবিলাক গাই নুফুৰিব গতিকে মোক প্ৰেছাৰ দি মোৰ মাক প্ৰেছাৰ দি কি ফায়দা হ'ব কিছুমান নিউজত মই জাস্টিস বিচাৰিছোঁ প্ৰথমে আগতে জাস্টিস বিচাৰিছোঁ কিন্তু এইখিনি কাটি দিছে এইবিলাকতো আপোনালোকে শুনা নাই গম পোৱা নাই মোৰ ক'বলগীয়া মই ক'লো তাৰ পিছত আপোনালোকে খালি কৈতে জাস্টিস নিবিচাৰকে সাবস্ক্ৰাইব বিচাৰি ফুৰিছো মই সাবস্ক্ৰাইব বিচাৰা নাই সাপোৰ্ট বিচাৰিছোঁ ভালৰে ভিডিঅ'বোৰ চাব লাষ্টলৈকে চাব তাৰ পিছত মানুহক কথা ক'ব বা কমেন্টছ কৰাৰ আগতে আপোনালোকে অকমান ভাবি চিন্তা কৰিহে ক'ব যদি ক'ব মানে পাৰা নাই বেছি খং উঠিছে বা কমেন্ট নকৰিবই মই আপোনালোকক আঘাত দিয়া নাই মোকো আঘাত দিবলৈ আপোনালোকৰ অধিকাৰ নাই ইমানখিনি কথা আজিৰ কাৰণে